আজি অসম গণ পৰিষদ দলৰ আমাৰ মুখ্য কাৰ্যালয়ত এক সমূহ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু মই দলৰ সন্মানীয় সভাপতি ডাঙৰীয়াক এই যোগদান কাৰ্যসূচী সভাপতিত্ব কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি এই যোগদান কাৰ্যসূচীত আমাৰ সৈতে উপস্থিত থকা দলৰ উপসভাপতি সাধাৰণ সম্পাদক সমন্বিতে বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল সদস্যসকল আৰু আমাৰ ভাতৃ ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, আমি আনন্দিত হৈছোঁ যে আমাৰ দলৰে একালৰ সতীৰ্থ যাৰ হীৰাক আমি অনুভৱ কৰোঁ যে জাতীয়তাবাদৰ তেজে আছে, কিন্তু এটা বেলেগ ৰাস্তাত গৈছিল সেই সময়ছোৱাত অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া আৰু আমাৰ পৱন শইকীয়া সমন্বিতে বহু কেইগৰাকী ব্যক্তি আছে। তেওঁলোকে অসম গণ পৰিষদ দলত আজি পুনৰ যোগদান কৰিব। আমি আন্তৰিকতাৰে দললৈ স্বাগতম জনাইছোঁ। আৰু আহিব বিভিন্ন ৰাজনৈতিক দলৰ কাৰ্যকৰ্তা কৰ্মকৰ্তা। আমি তেখেতসকলক আন্তৰিকতাৰে অসম গণ পৰিষদ দললৈ স্বাগতম জনাইছোঁ আৰু মোৰ বিশ্বাস যে তেওঁলোকৰ যোগদানে নিশ্চিতভাৱে গণ পৰিষদ দলৰ শক্তিশালী কৰিব। মই 2024 বৰ্ষৰ প্ৰাকখনত ইয়াত সাংবাদিকৰ সৈতে যেতিয়া মুখামুখি কৰিছিলোঁ, মত বিনিময় কৰিছিলোঁ, তেতিয়াই কৈছিলোঁ যে 2024 বৰ্ষটো হ'ব অসম গণ পৰিষদ দলৰ ৰাজনৈতিক শক্তি বৃদ্ধিৰ বৰ্ষ। সন্মুখত নিৰ্বাচন, আমি ইতিমধ্যে বিভিন্ন লোকসভা সমষ্টিত, 3টা লোকসভা সমষ্টিত কাজিৰঙা, বৰপেটা আৰু যোৰহাট লোকসভা সমষ্টিত ভোট সন্মিলন অনুষ্ঠিত কৰিলোঁ আৰু বাকী সমষ্টিকেইটাতো আমি পৰ্যায়ক্ৰমে ভোট সন্মিলন অনুষ্ঠিত কৰিম। অহা 1 তাৰিখে তেজপুৰ লোকসভা সংসদীয় সমষ্টিত আছে। এইখিনি চলি থাকিব। আমি আটাইকেইগৰাকীকে মই নামখিনি কৈ দিছোঁ। অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল, জ্যেষ্ঠ মুখপত্ৰ আছিল, আৰু মিহিৰ পাল আছিল তৃণমূল কংগ্ৰেছৰ নগাঁও জিলাৰ প্ৰাক্তন সভাপতি, আৰু পৱন শইকীয়া দীৰ্ঘদিন ধৰি সৌৰভ ছাত্ৰ সন্থাত আমাৰ সৈতে একেলগে আছিল। অসম গণ পৰিষদ দলতো আছিল জিলা সভাপতি। পৱন শইকীয়া অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ দায়িত্বত আছিল। বিষয়ববীয়া আছিল অজিত গগৈ, জিলাৰ সভাপতি, অসীম শইকীয়া, ৰাতুল সন্দিকৈ, গৌতম বৰুৱা, সুৰেশ ৰয়িং, বিকাশ বৰা, আটাইখিনি খুব সক্ৰিয় আছিল অসম জাতীয় পৰিষদৰ গোলাঘাট জিলাৰ। মই আটাইকে দলৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়াক এখন গামোচাৰে দলৰ আমাৰ এইবাৰ আমি নিমন্ত্ৰণ জনাইছোঁ পৱন শইকীয়া ডাঙৰীয়াক, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক।
অজিত গগৈ ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ। মিহিৰ পাল ডাঙৰীয়া তৃণমূল কংগ্ৰেছৰ নগাঁও জিলাৰ সভাপতি। অসীম শইকীয়া ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ। ৰাতুল সন্দিকৈ ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ। গৌতম বৰুৱা ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ। মুকেশ ৰহিম ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ। বিকাশ বৰা ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ। আমাৰ গোৱালপাৰা জিলাৰ পৰা আৰু কিছু যোগদানকাৰী কথা আছিলে তেখেতসকল বোধ এতিয়াও আহিয়ে আছে, আহি পোৱা নাই। ইয়াৰ পৰৱৰ্তী আজি যোগদান কাৰ্যসূচীৰ অনুষ্ঠান আগবঢ়াই নিবলৈ মই মাননীয় সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।